ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল আপোনালোকে এইবাৰ প্ৰথম কোনসকল লোকে এই টকাটো লাভ কৰিব, তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুনকৈ ঘোষণা কৰিছে যে প্ৰথম কোনসকল লোকে সেই আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকাটো লাভ কৰিব আৰু আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব আৰু আপোনালোক কোনটো মাহত আপোনালোকক সেই টকাটো প্ৰদান কৰা হ'ব, অৰ্থাৎ আপোনালোকক দিয়া হ'ব যিসকল লোকে লাভ কৰিব। তো বন্ধুসকল তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো এই ভিডিঅ'টোতে দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব, নতুন নতুন খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই, তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম।